নমস্কাৰ মই আছো অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছো 18 ছেপ্টেম্বৰ বুধবাৰৰ ৰাশিফল বন্ধুসকল ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগত ঘূৰি আজি দিনটোৰ কিছু তথ্য জনাব বিচাৰিছো আজি 18 ছেপ্টেম্বৰ 2024 বুধবাৰ অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ এক আহিন আজি সূৰ্যোদয় পুৱা 5:13 আৰু সূৰ্যাস্ত সন্ধিয়া 5:22 আজি তিথি হল পূৰ্ণিমা তিথি নক্ষত্ৰ হল পূৰ্বভদ্ৰ নক্ষত্ৰ যোগ 16 আৰু কৰণ হল গৌৰকৰণ আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব কুম্ভ ৰাশি বৈশ্য বৰ্ণ মতান্তৰ হ'ব শুদ্ধ বৰ্ণ আৰু আইডৰিটো হলে আজি হ'ব বাৰদিনীয়া দুভুগা যুগ বন্ধুসকল ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহলে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এই ভিডিঅ' যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ 12টা ৰাশি আছে এই 12টা ৰাশিৰ সকলো বিষয় আপোনালোকক কম আজি দিনটো কেনে যাব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহলে আজি দিনটো বৰ এটা পজিটিভ নাই আজি আপোনাৰ কষ্ট হ'ব মানসিকভাৱে কষ্ট হ'ব সামাজিকভাৱে আপোনাৰ স্বীকৃতিৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব আজি আপুনি ব্যৱসায় বাণিজ্য কৰিলে বৰ এটা ঠিক নাথাকিব অৰ্থাৎ ব্যৱসায় বাণিজ্য লোকচান হোৱাৰ সম্ভাৱনা আছে আনহাতে আপুনি কোনো নতুন কাম আজি আৰম্ভ নকৰিব আজি আপোনাৰ মানসিক স্থিতি বৰ এটা ঠিক নাথাকে যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি আপুনি পজিটিভ ভাৱে যিকোনো কাম কৰিব পাৰে অৰ্থাৎ আপোনাৰ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব ন্যায় সংক্ৰান্তৰ কাম যদি কৰি আছে তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি দিন যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন বহুদিনীয়া আশা পূৰ হ'ব অৰ্থাৎ আপোনাৰ আধৰুৱা কাম পূৰ্ণ হোৱাৰ যোগ আছে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব বহু ক্ষেত্ৰত আন মানুহক সহায় কৰিবলৈ যাওঁতে যাতে আপুনি বিপদত নপৰে সেই কথা আপুনি নিশ্চিত হ'ব আজি স্বাস্থ্য উন্নত হ'ব আৰু পিতৃ-মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল যদি আপুনি পঢ়া-শুনা কৰি আছে অৰ্থাৎ আপুনি ষ্টুডেন্ট তেনেহলে আজি দিনটো আপোনাৰ কাৰণে বিশেষভাৱে উল্লেখযোগ্য আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব ঘৰুৱা অশান্তিবিলাক কিন্তু অৱশ্যে দূৰ নহয় অৰ্থাৎ আগৰ দৰে থাকিব অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাপালো ঘৰৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু উন্নত হ'ব যদিও বুকুৰ বিষে আপোনাক সমস্যাত পেলাব আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি বৰ এটা ঠিক নহ'ব দিনটোৰ পৰৱৰ্তী সময়খিনিত প্ৰথম সময়খিনিত অৰ্থাৎ 12 বজাৰ আগৰখিনি যথেষ্ট ভাল হ'ব যদি আপোনাৰ সিংহ ৰাশি তেনেহলে আজি অপেক্ষা কৰাৰ দিন আজি কোনো এটা কাম আপোনাৰ হাতত নথিব অৰ্থাৎ আপুনি কৰা কামবিলাকৰ ভাল ৰিজাল্ট পাবলৈ আজি সময় লাগিব আজি আপোনাৰ কষ্টৰ বেছি হ'ব আজি আপুনি যিকোনো কাম এটা শেষ মুহূৰ্তলৈকে কৰি বিফল হোৱাৰ বাবে বিফল হ'ব গতিকে আপুনি নতুন কাম আৰম্ভ নকৰাই ভাল জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব পাৰিলে আজি ভাল যদি আপোনাৰ কন্যা ৰাশি তেনেহলে দায়িত্ব বাঢ়িব আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি বৰ এটা ঠিক নহয় ছাত্ৰ-ছাত্ৰীসকলৰ কৃষকসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন আজি নতুন কাম আৰম্ভ কৰিব পাৰিব তেওঁলোকে যদি আপোনাৰ তুলা ৰাশি তেনেহলে আজি আপোনাৰ সম্পদ হেৰাব অৰ্থাৎ আপোনাৰ বস্তু কিনা বেচা কৰোঁতে আপুনি সাৱধান হ'ব বস্তু বিকিলে আপোনাৰ যাতে কম মূল্য নহয় আৰু কিনিলেও যাতে অধিক দাম নভৰে সেই কথা মন কৰিব আজি হেহে কিনা বেচাৰ পৰা অলপ বিৰত থাকিব পাৰিলে আপোনাৰ ভাল ব্যৱসায়িকভাৱে আপোনাৰ সফল যদিও আপুনি পইচা ইনভেষ্ট কৰোঁতে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাটো জৰুৰী আজি আপুনি নতুন কাম বহু ক্ষেত্ৰত আৰম্ভ নকৰাই ভাল অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহলে আপোনাৰ স্বাস্থ্যত আপুনি গুৰুত্ব দিব লাগিব পিঠিৰ বিষ বুকুৰ বিষ বা ভৰিৰ বিষে আপোনাক দিগদাৰ কৰিব আজি স্বাস্থ্যৰ বৰ এটা ঠিক নাথাকে কাৰণে আপুনি নতুন কামো আপুনি হাতত নল'ব আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে আজিও আজি ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নাই নতুন কাম আপুনি হাত নিদিব যদি আপোনাৰ ধনু ৰাশি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট সোনকালে পাব অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব আৰু নতুন প্ৰেমৰ সঁহাৰি পোৱাৰ যোগ থাকে যদি আপোনাৰ মকৰ ৰাশি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন
অৰ্থাৎ আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন। যান বাহন ক্ৰয় ক্ষেত্ৰত আপোনাৰ কাৰণে ভাল। মাতৃৰ স্থানো ভাল। পিতৃ মাতৃৰ ক্ষেত্ৰত সকলোৱে স্বাস্থ্য উন্নতি যোগ আছে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। আপুনি যিমানেই প্ৰভাৱশালী নহওক আপুনি আজি হলঠেকত পৰিব পাৰে। আপুনি ৰাজ সাহায্য লৈ কোনো কাম আগ নাবাঢ়িব। আজি নতুন কাম আপুনি আৰম্ভ একেবাৰে নকৰিব। আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। ককাই ভাইৰ মাজত আপোনাৰ সমস্যা সৃষ্টি হ'ব। আজি বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আজি আপোনাৰ যান বাহন ক্ৰয় কৰিব পাৰিব। আপোনাৰ পদোন্নতি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে। আজি আপোনাৰ সকলো ফালৰ পৰা ভাল দিন, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰিব। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি অশুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম আৰু এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলো উপকৃত হয়। ধন্যবাদ।